হয়, ইতিমধ্যে আমি লক্ষ্মণ বৰুৱা নামৰ লোক এজনক আটক কৰিলোঁ অলপ আগতে, যে ভুৱা বিভিন্ন ক্ষেত্ৰত মানে হেৰি কৰি আছে, ভুৱা পৰিচয় দি কেনে CBIৰ পৰিচয় দিছে, বিভিন্ন অফিচাৰৰ ষ্টাম্পবিলাক বনাইছে, ভুৱা এপইণ্টমেণ্ট লেটাৰ দি আছে। গতিকে ইতিমধ্যে কিবা পিষ্টল এটাৰো আমি ফটো দেখিছোঁ। গোটেইখিনি ভুৱা তথ্য সংগ্ৰহ কৰা হৈছে আৰু সেই সংগ্ৰহৰ তথ্যত আমাৰ বজালীৰে নিবাসী হৰিপুৰৰ গাঁৱৰ লক্ষ্মণ বৰুৱা বুলি আমি জানিব পাৰিছোঁ। তেওঁ সম্পূৰ্ণ স্বীকাৰোক্তি দিছে যে হয়, এইখিনি মই ভুল কৰিছোঁ, আচলতে এনেকুৱা মই অফিচাৰবিলাকৰ চিলমোহৰ বনাইছোঁ নিজাববীয়াকৈ, আৰু বিভিন্ন এপইণ্টমেণ্ট লেটাৰো আমি তথ্য পাইছোঁ এতিয়া আমি। গতিকে গোটেইখিনি সংগ্ৰহ হৈছে। কিন্তু এটি চিন্তনীয় বিষয় যে বজালীৰ মাজমজিয়াত হৰিপুৰৰে নিবাসী লক্ষ্মণ বৰুৱা নামৰ ব্যক্তিজনে ইমান দিনে ঠগ প্ৰবঞ্চক কৰি আহিছে, ৰাইজৰ চকুত ধূলি দি আহিছে। এইটো বৰ দুখজনক কথা। গতিকে আৰক্ষী প্ৰশাসনৰো চকুত ধূলি দি কেনে হয়, এতিয়া আমি আহি গম পালোঁ যে বহুতৰ ভুৱা চিলমোহৰ লগত আছে তাৰ। গতিকে গোটেই চিলমোহৰ আৰু এপইণ্টমেণ্ট লেটাৰো দিছে। ইতিমধ্যে দুগৰাকী ছোৱালীক বিয়া কৰাই 3 নম্বৰ গৰাকীৰ লগত কিবা সম্পৰ্ক থাকোঁতে তেনেকৈ আৰু মানে এই আওতালৈ অহাৰ পিছত আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু হিন্দু পৰিষদ অসম দুয়োটা সংগঠনত তৎপৰতাত মানুহজন মানে ধৰা পৰিল। গতিকে এইটো আমাৰ আৰক্ষী বজালী জিলা প্ৰশাসনে সম্পূৰ্ণ তদন্ত কৰি এইটো বিহিত ব্যৱস্থা ল'ব লাগে, যাতে দ্বিতীয়বাৰ এনেকুৱা ঠগ প্ৰবঞ্চক আৰু কোনো লোক নোলায়। কিহৰ বাবে এইবিলাক উলিয়াইছে বুলি ভাবে? কিবা এটা কাৰণ নিশ্চয় ঠগবাজিৰ কাৰণে, বাকী কিহৰ বাবে ওলোৱা বুলি ভাবে এইবিলাক ডকুমেণ্ট? এইটোতো প্ৰত্যেকে জানে, আপোনালোকেও জানে ঠগ প্ৰবঞ্চকটো কিহৰ কাৰণে হয়। ঠগ প্ৰবঞ্চক মানে একচুৱেলি পইচাৰ কাৰণে কৰি আছে। গতিকে বিভিন্ন যিহেতুকে চাৰ্কুল অফিচাৰৰো চিলমোহৰ ওলাইছে, নিশ্চয় কিবা জালিয়াতি কৰি কেনে টকা পইচা ঘটি আছে। দেখা গৈছে পিষ্টলৰো ফটো আছে। আমিতো এতিয়া পিষ্টলৰো ফটো দেখিছোঁ। সি কোৱা মতে এতিয়া পিষ্টলৰ ফটোটো লৈছিলোঁহে মই, কিন্তু ইতিমধ্যে অলপ আগতে স্বীকাৰ কৰিলে যে মই পিষ্টল এটা অৰ্ডাৰ কৰিছিলোঁ 80,000 টকা দি। CBI কাৰ্ড এখনো পোৱা গৈছে। CBI কাৰ্ড এখনো পোৱা বুলি আমি ইতিমধ্যে গোটেইখিনি তথ্য পালোঁ। গোটেই তথ্যৰ ভিত্তিতে একচুৱেলি আমি আপোনালোকক অৱগত কৰিলোঁ। আমি ইতিমধ্যে আৰক্ষী প্ৰশাসনক খবৰ দিছোঁ। অলপ পিছত মানে উপস্থিত হ'ব, আহি কেনে তেওঁক আমি গতাই দিম। CBIৰ কাৰ্ডখন মই বানে একো কৰা নাই, আৰু এখন কাৰ্ড এনেই বানো গৈছিল, আৰু যোনখিনি কিহৰ কৈছিল এয়াৰ গানৰ ডুপ্লিকেট এপইণ্টমেণ্ট নহয়। কোনোবাই মোৰ তাতে কাবাৰ তাতে কিছুমানৰ তাতে মেছেজ গেলি মোৰ তাতে দেখুৱাই, এতিয়া মোৰ যিখিনি চিনাকি মানুহ তাতে গেলি মোক দেখুৱাই। তাৰে পাছত 2 নম্বৰতে আপোনাৰ এই যোনখন এয়াৰ গানৰ মই আনবাহে বিচাৰিছিলোঁ, আনা নাছিলোঁ। CBI কাৰ্ডটো কিয় বনাইছিলা? ডুপ্লিকেট কাৰ্ড কিয় বনাইছিলা? ডুপ্লিকেট এনেই মানে চাইছিলোঁ। কিহৰ কাৰণে বনাইছিলা? এনেই বিশেষ কাৰণ একো নাই, এনেই বানাইছিলোঁ। নাই কাৰ্ডখনতো ওলোৱা নাই না, এনেই বানাইহে চাইছিলোঁ কম্পিউটাৰত। কিমান হাজাৰ টকা লৈ গান তুমি হেৰি কৰা? নহয় ডিল কৰা নাই, মই আনবাহে চাইছিলোঁ। মেছেজ দি দিছ? মেছেজবোৰ মই সেইটো কিনাৰ কাৰণে দোকানীৰ লগত কথা পাতিছিলোঁ। ধমকি দিয়া বুলি অভিযোগ হৈছে। নাই মিছা কথা। মই যুৱতীক আৰু কিয় ধমকি দিব যাম? আজি বজ্ৰমে কিয় ধৰিলে তোমাক? তাৰমানে সিদিনাখন এটা ছোৱালীৰ মাকে কমপ্লেইন দিছিল মোৰ ওপৰত। তাৰপিছত কমপ্লেইনটো দিয়াৰ কাৰণে যোৱাকালি আলোচনা হৈছিল আমাৰ লেখা পঢ়া, কিন্তু মই তাইক ভাল পাওঁ বুলি। তাৰপাছত যোৱাকালি মাকৰ লগত ককায়েকৰ লগত আলোচনা হ'ল। এতে হোৱাৰ পাছত আজি ছোৱালীটো বোলে আহি হৈছে। ইয়াৰ গান উলিয়াইছে, সেইটো ফোন কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে ওলাই যাব। ফোন কৰিলে মই হৰিপুৰত, মোৰ নাম লক্ষ্মণ বৰুৱা। তাৰপিছত আনা নহ'ল, তাক দিব লগা আছিল পইচাটো, এডভান্স পইচা দিব লগা আছিল। এডভান্স পইচা দিয়াৰ কাৰণে মাৰা যাব বুলি মই নানিলোঁ। এনেই ইয়াৰ গান এইটো জাষ্ট ভিডিঅ' চিডিঅ' বনোৱাৰ কাৰণে আছিল। কিমান হেৰি কৈছ পইচা লৈছা? আৰু নাই সেইটো ভুৱা এপইণ্টমেণ্ট দিয়া নাই। এতিয়া কোনোবা যদি ফ্ৰেণ্ডৰ তাতে যায়, ৰেকৰ্ডিং আছে, এইটো বস্তুটো চালি গম পোৱা যাব। কিহৰ ৰেকৰ্ডিং? ভুৱা এপইণ্টমেণ্ট দিয়া ৰেকৰ্ডিং নাই, ভুৱা মেছেজো সেইটো। CBIৰ ভুৱা কাৰ্ড বনাই কিমানৰ পৰা লুণ্ঠন কৰিছ পইচা? 1 টকা লুণ্ঠন কৰা নাই, কাকো মই দেখাই নাই। CBIৰ কাৰ্ডটো কিহৰ কাৰণে বনাইছিলা? এনেই বানাই চাইছিলোঁ। মোবাইলত এনেকৈ এপ থাকে, এপছেদি মই বানাই চাইছিলোঁ। এই গুগলত পাইছিলোঁ এইটো এপ, এনেকে বনাই দিলা? এনেই বানাই চাইছিলোঁ। হয়,
ৱাইফ কেইটা? ৱাইফ কেইজনী আছে? মোৰ আগৰ একজনী ডাইভৰ্চ আছে আৰু এতিয়া বৰ্তমান একজনী। আৰু এইটোৰ লগত কেনেকৈ চিনাকি হ'লা? এইটো মোৰ স্কুলত সোমাব গৈছিল। CBIৰ ভুৱা পৰিচয় দি ছোৱালীক আনিব বিচাৰিছে। মিছা কথা। পিষ্টল নাই। স্কুলো আছে নেকি? স্কুল আগতে আছিল, এতিয়া নাই। আগতে সৃজন একাডেমি আছিল, লৈছিলোঁ মই। তাতো বহুত বেছি লোকচান খোৱাৰ কাৰণে মই ৰাখিছোঁ, এৰি দিছোঁ মানে। কিমান দিনৰ পৰা এই কাৰ্ড ব্যৱহাৰ কৰি লুণ্ঠন চলাইছিলে? লুণ্ঠন কৰা নাই, মই কাকো খোজাও নাই পইচা, আৰু মই লুণ্ঠন কৰা নাই, আৰু কাকো দেখাও নাই। এখন কাৰ্ড মোৰ তাতে জাষ্ট বানিয়ে থৈ দিছোঁ। কিমান দিন হ'লে এই কাৰ্ড বনোৱা? হ'ল আজি বহুত টাইম হ'ল। সাংবাদিকৰো কাৰ্ড বনোৱা বনাইছে? নাই নাই, একদম মিছা কথা, বানোৱা নাই। চালি গম পোৱা যাব চব বস্তু।